মঙলদৈ জিপচি গিল্ডৰ উদ্যোগত অৰণ্য দিন উদযাপন প্ৰয়াত পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিত ডাক টিকট উন্মোচন মঙলদৈ ইউনাইটেড ক্লাবৰ প্ৰযোজনাত 1972 চনৰ 12 নৱেম্বৰত মঙলদৈ তথা অবিভক্ত দৰং জিলাৰ পৰা নিৰ্মিত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সদা সচেতন কিছু লোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এখন চিনেমা যিখন চিনেমাই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সন্মানিত হ'বলৈ সক্ষম হয় সেই চিনেমাখনেই হৈছে অৰণ্য প্ৰয়াত বিশিষ্ট অভিনেতা বিজু ফুকনৰ জীৱনৰ প্ৰথমখন ছবি অৰণ্য য'ত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেত্ৰী বিদ্যা ৰাৱে সমগ্ৰ চিনেমাখনৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে আজি মঙলদৈ বৰপুখুৰীৰ পাৰত অৰণ্যৰ দিন শীৰ্ষক এখনি অনুষ্ঠান আয়োজন কৰা হয় অনুষ্ঠানত অৰণ্য ছবি মুক্তিৰ 54 বৰ্ষ উপলক্ষে মঙলদৈ বৰপুখুৰীৰ পাৰত মাইল খুঁটি উদ্বোধন কৰা হয় ইয়াৰ সমান্তৰালকৈ অৰণ্যৰ প্ৰয়াত পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিত ডাক টিকট উন্মোচন কৰে নয়ন প্ৰসাদে মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ অনুষ্ঠানটো আজি বৰপুখুৰী পাৰ্ট কৰিছোঁ মঙলদৈ সোঁমাজত এটা ডাঙৰ পুখুৰী আৰু এইখনত পাৰ্ক হৈছে এতিয়া আৰু এই বৰপুখুৰীৰ পাৰতেই তেতিয়াৰ 1970 চনমানত আমাৰ ইউনাইটেড ক্লাবৰ যিখিনি মেম্বাৰ আছিল তেওঁলোকে আলোচনা কৰিছিল চিনেমাখন গৈ পায় নেকি তাত তেওঁ ঠিক ঠাক হ'ল আৰু তেওঁলোকে কৈছে নহ'ল আগত ইয়াত ক্ৰাউড ফাণ্ডিঙৰ দ্বাৰা এইখন ছবি নিৰ্মাণ কৰা হ'ল এইটো 1991 চনত মুক্তি পালে গুৱাহাটীৰ কেলভি চিনেমাৰ 12 নৱেম্বৰত আৰু আমি আজি 4 বছৰ ধৰি 22 চনৰ পৰা এতিয়ালৈ আমি জিপচি গিল্ডে আমি এই অনুষ্ঠান পাতি আছোঁ এইকাৰণে পাতিছিলোঁ আমি একেলগে জিপচি গিল্ড ইউনাইটেড ক্লাব কাৰণ ইউনাইটেড ক্লাবে সেইমান মানে এটা বেয়া দিনত এখন চিনেমা কৰাৰ সাহস কৰিছিল পুৰি উলিয়ালে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে যে আমি তেওঁলোকৰ এতিয়া বহুত বাৰু অসুখী হ'ল বহুত নোহোৱা হ'ল থকা কিজনো ল'ৰা ফৰা কৰিব নোৱাৰে আজি আহিছে তেওঁলোক মাতি আহিছোঁ এতিয়া আমি দায়িত্ব ল'লোঁ যে অসমত নোহোৱা কাম এটা আমাৰ মঙলদৈ ইউনাইটেড ক্লাবে যে আমি অকণমান আকৌ নতুনকৈ এইটো ৰাইজৰ মাজত প্ৰচাৰিত কৰোঁ সেই উদ্দেশ্যে আমি 4 বছৰ ধৰি কৰি আছোঁ বিভিন্ন বেলেগ কাৰ্যসূচী লৈছোঁ আমি এখন তথ্যচিত্ৰও বনাইছোঁ 22 চনত DC লাইব্ৰেৰী কৰিছোঁ আজি আমি তেওঁলোকৰ য'ত প্ৰথমতে বুনিয়াদটো ঘূৰিছিল এই চিনেমাখন কৰিবৰ কাৰণে এই বৰপুখুৰী এটা কোণাত বহি আড্ডা মাৰিছে আজি আড্ডাটো ভাল শব্দ সেই আড্ডাৰ পৰা এই চিনেমাখন সৃষ্টি হৈছে আৰু আমি এই বৰপুখুৰী পাৰতে ঠাইটুকুৰা বাছি লৈছোঁ হয়তো অহা বছৰ বেলেগ কিবা চিন্তা কৰিম তাৰে এইটো অনুষ্ঠান আমি পাতিছোঁ আৰু ৰাইজেও আহিছে ৰাইজৰ সঁহাৰি পাইছোঁ আৰু আমি গুৱাহাটীৰ পৰা বিপুলজ্যোতি শইকীয়া কবি সাহিত্যিক সমালোচক তাৰপিছত আমাৰ নয়ন প্ৰসাদ ডাঙৰীয়া আৰু দিব্যজ্যোতি চহৰীয়া আগত তেওঁলোক আহিছে তেওঁলোকে সভাত বহি আছে আৰু আমি সেই ধৰণে আগলৈ আমি কৰি যাম বুলি ভাবিছোঁ আমাৰ ক্লাবে আমি সৰুৰ পৰা আমি নাটক কৰিছিলোঁ মঙলদৈত আমি বিহু যিমান কম্পিটিশ্যন হৈছিল আমাৰ মানে নাটকৰ তাত আমি বহুবাৰ আমি বেষ্ট টিম পাইছিলোঁ বেষ্ট এক্টৰ আছিল আমাৰ ক্লাবৰ মেম্বাৰবিলাকে আমাৰ মানে আমি 75 চনতে আমাৰ ক্লাবটো জন্ম হৈছিল আমি গোটেইকেইটা আমি 2000 মান অলপ ডাঙৰ আছে কিন্তু আমি গোটেইকেইটা আমি সমনীয়াই আমি এতিয়ালৈ মঙলদৈত যিবিলাক কাম কৰিছোঁ মই ভাবোঁ যে বহুত সংগঠনে কৈছে আমাৰ অলপ চিন্তা চৰ্চাটো অলপ বেলেগ আমি চিন্তা কৰোঁ যে অৰণ্যটো ওলালে অৰণ্য কথাটো নেক্সট জেনেৰেশ্যনটো গম নাপায় সেইকাৰণে আমি অৰণ্যৰ ওপৰত এই আজি 2022 চনৰ পৰা এইটো কণ্টিনিউ কৰি আছোঁ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996